বাবাই দুখন পেপাৰত টপ কৰিছিল। যে মোৰ বাবাই দুখনত মানে টপাৰ হৈছে। মই সদায় কৰি বাবাই মই কওঁ যে আমি তোৰ পইচা দি চাকৰি বাবা ভাল নম্বৰ পাব লাগিব, ভাল নম্বৰ পালে আমাৰ কিবা এটা হ'ব। আমাক সহায় কৰিবলৈকে পঢ়াৰ সমান্তৰালকৈ উপাৰ্জন কৰিছিল ধন। সামিউলৰ মৃত্যুৰ পাছত ভাগি পৰা পৰিয়ালৰ অৱস্থা এতিয়া এয়া। নলবাৰীত সম্পন্ন হ'ল সামিউলৰ অন্ত্যেষ্টিক্ৰিয়া। নিশা গুৱাহাটীক পোহৰ কৰিবলৈ আহি চিৰ আন্ধাৰত হেৰাই গ'ল সামিউল। মাজনিশা জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিলাসী বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ অকালতে শেষ হৈ গ'ল এটি সম্ভাৱনা। অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত এই ছাত্ৰগৰাকীৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ অসম জোকাৰি গৈছে। পলিত পঢ়ি থকা মেধাৱী ছাত্ৰগৰাকীৰ নিথৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল। কান্দোনত ভাগি পৰিছিল পৰিয়াল। কান্দি কান্দি পিতৃয়ে কৈছিল কিদৰে পঢ়াৰ মাজতেই পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ গুৱাহাটীলৈ আহিছিল সামিউল। মোৰ বাবাই পলিটেকনিক পঢ়ি আছে নলবাৰী চানকুচি, গতিকে তাত মানে তেওঁ 4th চেমটো পৰীক্ষা দিছে, 5th চেম ক্লাছ কৰি আছে। কালি তাতো তাৰ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল নেকি মই ভালকৈ নাজানিলোঁ, দুজন মানে খবৰ ল'ব গৈছে কলেজৰ পৰা, প্ৰফেচাৰো হ'ব পাৰে প্ৰিন্সিপালো হ'ব পাৰে নাজানো মই। তেওঁলোকে যাই কৈছে মোক কথাটো মানে কথাটো ওলাইছে আৰু মই তেখেতক নমস্কাৰ দি ক'লোঁ যে মোৰ বাবাই দুখনত মানে টপাৰ হৈছে। মই সদায় কৰি বাবাই মই কওঁ যে আমি তোৰ পইচা দি চাকৰি বাবা ভাল নম্বৰ পাব লাগিব, ভাল নম্বৰ পালে আমাৰ কিবা এটা হ'ব। গতিকে বাবা মইতো ভাল নম্বৰ পায়ে আছোঁ, মইতো বেগ লগা নাই, মোৰ বহুত চলিৰ বেগ লাগে, মোৰ বেগ লগা নাই বাবা, মই পঢ়ি আছোঁ, মই কাম কৰিও আছোঁ বাবা, আৰু মোৰ বেগ নালাগে, মোৰ আৰু বেগ নালাগে। তাত মই ভাল ৰিজাল্ট কৰিম, মই বিটেক কৰিম। মই গুৱাহাটীত তেওঁ মানে এইটো মই ভালকৈ নাজানো, জিএম দিয়ে না এইটো কি বুলি কয় মিউনিচিপালিটিৰে, মানে এইটো হেৰি বুলি কয় নেকি স্মাৰ্ট চিটিৰ যিটো মানে লাইটিং ষ্ট্ৰীট লাইটবিলাক মানে তেওঁ মোৰ বাবাই লগায় মানে তেওঁ মানে লগাব পাৰে। আৰু বুলি কয় হেৰিটো সামিউলৰ জনাজাত ভাগ লৈ ন্যায় বিচাৰিছে সতীৰ্থয়ো। যেতিয়া আমি একেলগে বহিব কিবা নোৱাৰিলে বা ছাৰেও যদি কিবা সোধে আমি নোৱাৰিলেও মানে তেওঁ পটকৈ উত্তৰটো দিয়ে, মানে এনচাৰটো সোনকালে দিয়ে, যি কিবা ভুল হ'লেও মুঠতে সেইখিনি দিয়ে। আৰু বহুত মেধাৱী ছাত্ৰ আছিল, আমি ভালদৰে ক্ল'জ ফ্ৰেণ্ড, আৰু আমাৰ ৰুমো আছে কলেজৰ ওচৰত, তাতে ই অহা যোৱা কৰে বা আমাৰ লগত তেতিয়া কেতিয়াবা ই ৰাতি থাকেও, এই আমি ভাল আৰু একদম ভাল ফ্ৰেণ্ড, মানে এনেকৈ আছিলোঁ। তো বহুত বেয়া লাগিছে। তিনি হিচাপে বহুত কথা মিছা মাতি আছে যে তেওঁ স্পীড যোৱা নাছিল, গাড়ী বহুত শ্ল' যোৱা কৈছিল, তেখেতেও বহুত ভাষ্য দিছে। তেখেতে কৈছে যে আমি জনা মনেতো নক'ব যে আমি ইমান স্পীড সৰু ৰাস্তা এটাত ঠিক ৰাস্তা এটাত ইমান স্পীডত যাম, আমি নাভাবোঁ। আমি CCTV ফুটেজত দেখিছোঁ যে তেখেতৰ গাড়ী কিমান স্পীডত আছিল, আমি দেখিছোঁ বা ট্ৰাকখনো অহা আমি ইমান দেখা নাই, ট্ৰাকখন বহুত দূৰত পাইছোঁ CC কেমেৰাৰ ভিতৰত। কিন্তু নন্দিনী কাশ্যপে হয়তো সুৰক্ষিত হৈ থাকিব পাৰিলে, আমিতো গম নাপাওঁ। কিন্তু পুলিচ প্ৰশাসনে সোনকালে মানে সেইদিনা এৰি দিলে। তেখেতে কৈছে যে পুলিচ প্ৰশাসনক মই ফোন কৰিছিলোঁ, কিন্তু পুলিচ প্ৰশাসনে এইটো গাফিলতি কৰিছে। শ শ লোক ওলাই আহিল মেধাৱী সামিউলৰ জানাজালৈ। কান্দি কান্দি শেষ বিদায় দিলে অকালতে শেষ হৈ যোৱা মেধাৱী ছাত্ৰ সামিউলক। উল্লেখ্য যে অভিনেত্ৰী নন্দিনী কাশ্যপক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰথম অৱস্থাত বাৰে বাৰে মিথ্যাচাৰৰ আশ্ৰয় লোৱা নন্দিনীৰ হাত যে দীঘল সেয়া সকলোৱে গম পালে। এতিয়া আইনৰ সুৰুঙাৰে যাতে অভিনেত্ৰীগৰাকী সাৰি যাব নোৱাৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে। শেহতীয়া খবৰ অনুসৰি অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছত নন্দিনীক হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত, আৰু আদালতে নন্দিনীৰ জামিন আবেদন নাকচ কৰিছে।
আৰক্ষীয়ে নন্দিনী কাশ্যপক 5 দিনৰ জিম্মাত বিচাৰিছিল কিন্তু আদালতে 2 দিনৰ বাবে অভিনেত্ৰীগৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে 2 দিনৰ পাছত পুনৰ অভিনেত্ৰীগৰাকীক হাজিৰ কৰোৱা হ'ব আদালতত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক